স্বামী বিবেকানন্দৰ জয়ন্তী তথা ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে আজি ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত জ্ঞানালোক শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অনুষ্ঠানত অংশ লৈ স্বামী বিবেকানন্দলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে মহান চিন্তাবিদগৰাকীৰ আদৰ্শৰে যুৱ প্ৰজন্মক দেশৰ হিতৰ বাবে সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায়। এই অনুষ্ঠানতে ৰাজ্যৰ 50 গৰাকী যুৱ প্ৰতিভাধৰক সম্বৰ্ধনা জনোৱা হয়। বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি ৰাকেশ দাসৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় যুৱ দিৱসৰ এই পবিত্ৰ দিনটোত মই মহান চিন্তাবিদ, দাৰ্শনিক আৰু অম্লান প্ৰেৰণাৰ উৎস স্বামী বিবেকানন্দলৈ গভীৰ প্ৰণিপাত জনাইছো। সভ্যতাৰ আৰম্ভণিতে যদি ঋষি মনীষীসকলে সভ্যতাৰ সৃষ্টি কৰিছিল আৰু একোজন ঋষিৰ দ্বাৰা ৰচিত সমস্ত সাহিত্যই আজিও সনাতন জীৱনক প্ৰেৰণা দিয়ে, তেনে মহানায়ক আমাৰ সমাজে সৃষ্টি কৰিছিল। বাল্মীকিৰ পৰা বেদব্যাসলৈকে, বেদব্যাসৰ পৰা বিশ্বামিত্ৰ বশিষ্ঠলৈ অজস্ৰজন তেনে মহানায়কক ভাৰতীয় সভ্যতাই জন্ম দিছিল। সভ্যতাৰ চকৰি আগবাঢ়িছিল চাণক্য, ৰামানুজন, মাধৱাচাৰ্য, বল্লভাচাৰ্য, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। সভ্যতাই এনে মহানায়কৰ সৃষ্টি কৰি আছে আৰু কৰি